মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি এগৰাকী মহিয়সী বীৰংগনা নাৰীৰ বিষয়ে পঢ়িম। আমি তেখেতৰ বিষয়ে অন্য পাঠ্যপুথি অসমীয়া, হিন্দী নাইবা নীতি শিক্ষাত পঢ়িছোঁ। আমাৰ সংস্কৃত বিষয়ত পঢ়ি পোৱা নাই। গতিকে আমি আজি তেখেতৰ বিষয়ে সংস্কৃতত পঢ়িম। তেখেতৰ নাম তোমালোক সকলোৱে শুনিছা। এই বীৰংগনাগৰাকীৰ নাম লক্ষ্মীবাই। আমাৰ দশম পাঠত দিছে মহাৰাজ্ঞী লক্ষ্মীবাই। তোমালোকে কিতাপ মেলি ল'বা আৰু ভিডিঅ'টো শুনি শুদ্ধ উচ্চাৰণৰ লগতে অসমীয়া অনুবাদখিনি বুজিবলৈ চেষ্টা কৰিবা। চাই যাবা তোমালোকে। মহাৰাজ্ঞী লক্ষ্মীবাই ঐশা বীৰংগনায়া জন্ম মহাৰাষ্ট্ৰ ৰাজ্যে কৃষ্ণা নদ্যাতটে একস্মিन् গ্ৰামে পঞ্চত্ৰিंशदधिके अष्टादशशततमे वर्षे अभवत्। शैशवे ঐশা नाम मनुबाई इति आसीत्। ঐশा जनकः मरुपन्तः तदानीं पेशवा बाजीरावस्य सेवायाम् आसीत्। ঐশা जननी भगीरथीबाई स्वाध्वी ईश्वरभक्ता च नारी आसीत्। उभावपि तां प्रियां सुतां मनुदेवीं स्नेहेन अपालयताम्। तदा बाजीराव कर्णपुर नगरस्य समीपस्थिते बिठूरनामके स्थाने न्यवसत्। मनुदेव्याः शिक्षणं तत्रैव अभवत्। तत्र सा चिरं शास्त्रविद्यां शस्त्रविद्यां च अलभत्। अश्वारोहणेऽपि मनुबाई अतीव कुशला अभवत्। अनन्तरं झान्सीजनपदस्य नरेश गङ्गाधरः मनुदेव्याः पाणिग्रहणम् अकरोत्। ततः परं मनुबाई राणी लक्ष्मीबाई इति नाम्ना प्रसिद्धा अभवत्। विवाहात् अनन्तरमपि सा शस्त्राभ्यासं अश्वारोहणं च न त्यजत्। एतस्मिन्नेव काले आङ्ग्लशासकाः भारते स्वप्रभुत्वस्थापनाय यत्नशीलाः अभवन्। कूटनीतिप्रयोगेन दिने दिने तेषां प्रभुत्वम् अवर्धत। तदैव दैवयोगात् गङ्गाधरस्य एकलपुत्रः स्वर्गं गतः। पुत्रवियोगसन्तप्तो गङ्गाधरः दामोदरनामकं शिशुमेकं दत्तकपुत्ररूपेण स्वीचकार। किञ्चित्कालात् अनन्तरं गङ्गाधरोऽपि स्वयमेव पञ्चतं गतः। अथ पतिपुत्रवियोगेन नितरां सन्तप्तापि राज्ञी सधैर्यं राज्यस्य शासनसूत्रम् आराधयत्। ঐশा शासनकाले प्रजाः सर्वथा सुखम् अभजन्, किन्तु एतत् वैदेशिकानां कृते असहनीयं जातम्। पुনৰ চাবা। মহাৰাজ্ঞী লক্ষ্মীবাই এইগৰাকী বীৰংগনা, যিগৰাকী বীৰংগনাই নিজে যুদ্ধক্ষেত্ৰত অৱতীৰ্ণ হৈছিল আৰু তেওঁ নিজে ঘোঁৰা চলাইছিল। আনকি তেওঁ বুকুচাত কেঁচুৱা লৈ হ'লেও যুদ্ধত অৱতীৰ্ণ হৈ শত্ৰুপক্ষক পৰাজিত কৰিবলৈ চেষ্টা কৰিছিল। এইগৰাকী বীৰংগনা তোমালোকে অন্য ক্ষেত্ৰতো ফটো দেখিবা। আমাৰ পাঠটিতো দিছে। তেওঁ নিজে অস্ত্ৰ চালনা কৰিছিল, ঘোঁৰাত উঠিছিল অৰ্থাৎ অশ্বাৰোহণ কৰিছিল, ইফালে শাস্ত্ৰবিদ্যা আৰু পঢ়া শুনাও কৰিছিল। এইগৰাকী বীৰংগনা আদৰ্শ আমাৰ কাৰণে অনুকৰণীয়। এতিয়া চাবা পুনৰ।
শস্যা বীৰংগনাৰ জন্ম। এইগৰাকী বীৰংগনাৰ জন্ম, কাৰণ আমাক ওপৰত মহাৰানী লক্ষ্মীবাই বুলি দিয়ে দিছে, গতিকে তেখেতৰ এইগৰাকী বীৰংগনাৰ জন্ম মহাৰাষ্ট্ৰে ৰাজ্যে কৃষ্ণা নদ্যাত একস্মিন গ্ৰামে। মহাৰাষ্ট্ৰ ৰাজ্যৰ কৃষ্ণা নদীৰ পাৰত একস্মিন গ্ৰামে এখন গাঁৱত কেতিয়া হৈছিল? কদা 35 অধিকে দেখা পাইছানে? 35 তাৰমানে 35 অধিক মানে অষ্টাদশ শততমে 1835 চনত, 1800তকৈ 35 বেছি, এনেকুৱা এটা মানে। আৰু এটা পদ্ধতিৰে ক'লেও হয়, কিন্তু তোমালোকক যিটো পদ্ধতিৰে দিছে সেই পদ্ধতিৰে কৈছোঁ। এনেকৈও ক'ব পাৰি অষ্টাদশ শত 35 অধিক, এনেকৈও ক'ব পাৰি 1835 বৰ্ষত হৈছিল, অভাৱত হৈছিল। শৈশৱে অস্যা নাম মনুবাই ইতি আছিল। শিশুকালত তেওঁৰ নাম আছিল মনুবাই। অস্যা জনক মৰুপন্ত তদানীং পেছোৱা বাজিৰাৱস্য সেৱায়াম আছিল। তেওঁ পিতাক মৰুপন্ত, তেতিয়াৰ পেছোৱা বাজিৰাৱৰ সেৱা কাৰ্য কৰি আছিল। অস্যা জননী ভগীৰথী বাই স্বাধী ঈশ্বৰভক্তাচ নাৰী আছিল। তেওঁৰ মাকৰ নাম আছিল ভগীৰথী বাই। তেওঁ আছিল এগৰাকী অতি সাধ্য আৰু ঈশ্বৰ ভক্তিপৰায়ণা নাৰী। উভাৱপি তাং প্ৰিয়াংসুতাং মনুদেৱীং স্নেহেন অপালয়তাম দ্বিবচনত আছে, ধৰিব পাৰিছানে? উভাৱপি তেওঁলোক দুয়ো, অৰ্থাৎ মৰুপন্ত আৰু ভগীৰথী বাই তেওঁলোকৰ কন্যা মনুদেৱীক মৰমেৰে লালন পালন কৰিছিল। তদা বাজিৰাও কৰ্ণপুৰ নগৰস্য সমীপস্থিতে বিথুৰ নামকে স্থানে ন্যৱসত। তেতিয়া বাজিৰাৱে ক'ত বাস কৰিছিল? কৰ্ণপুৰ নগৰৰ ওচৰতে থকা বিথুৰ নামৰ এখন ঠাইত বাস কৰিছিল। মনুদেব্যা শিক্ষণং তত্ৰৈৱ অভৱত। মনুদেৱীৰ শিক্ষা তাতেই হৈছিল। তত্ৰ সা অচিৰং ষষ্ঠবিদ্যা অলভত। তাত তেওঁ অচিৰং অতি সোনকালে কি লাভ কৰিছিল? শাস্ত্ৰবিদ্যা আৰু অস্ত্ৰবিদ্যা লাভ কৰিছিল। অশ্বাৰোহণেঅপি মনুবাই অতীৱ কুশলা অভৱত। ঘোঁৰাত উঠাটো, অশ্বাৰোহণ, ঘোঁৰাত আৰোহণ কৰাটো তেওঁ অতিকৈ পাৰ্গত আছিল, কুশল আছিল। অনন্তৰং ঝাঞ্চী জনপদস্য নৰেশ গংগাধৰ মনুদেব্যা পাণিগ্ৰহণম অকৰোৎ। তাৰপাছত তেওঁ উপযুক্ত বয়সত কি হৈছিল? ঝাঞ্চী ৰাজ্যৰ নৰেশৰ ৰজা গংগাধৰে মনুদেৱীৰ পাণিগ্ৰহণম অকৰোৎ, বিবাহ কৰাইছিল। ততঃ পৰং মনুবাই ৰাণী লক্ষ্মীবাই ইতি নাম্না প্ৰসিদ্ধা অভৱত। তেতিয়াৰ পৰা মনুবাই ৰাণী লক্ষ্মীবাই বুলি প্ৰসিদ্ধ হৈছিল। বিবাহাদ অনন্তৰমপি সা ষষ্ঠভ্যাস অশ্বাৰোহণংচ ন্যাতেজত। তেওঁ যিহেতু এগৰাকী ৰাণী, গতিকে তেওঁ বিয়াৰ পাছতো অস্ত্ৰ অভ্যাস আৰু ঘোঁৰাত উঠাটো ত্যাগ কৰা নাছিল, অশ্বাৰোহণ ত্যাগ কৰা নাছিল। ন্যাতেজত ত্যাগ কৰা নাছিল। এতস্মিন্নেৱ কালে আংলশাসকা ভাৰতে স্বপ্ৰভুত্ব স্থাপনায় যত্নশীলা অভৱন। আৰু সেই সময়তে কি হৈছিল? এতস্মিন্নেৱ কালে, এই সময়তে আংলশাসকা ইংৰাজ শাসকসকলে ভাৰতত স্বপ্ৰভুত্ব স্থাপনায় নিজৰ প্ৰভুত্ব স্থাপন কৰিবলৈ, নিজৰ ৰাজত্ব কৰিবলৈ যত্নশীলা অভৱন, যত্নপৰ হৈ আছিল। অভৱন বহুবচন, কাৰণ আংলশাসকা বহুবচন। কূটনীতি প্ৰয়োগেন দিনে তেষাং প্ৰভুত্বম অবৰ্ধয়ত। কূটনীতি প্ৰয়োগৰ দ্বাৰা দিনে দিনে তেওঁলোকৰ প্ৰভুত্ব বৃদ্ধি কৰিছিল। তদৈৱ দৈৱযোগাৎ গংগাধৰস্য একলপুত্ৰ স্বৰ্গং গতঃ। তেতিয়াই দুৰ্ভাগ্যবশতঃ গংগাধৰৰ একমাত্ৰ পুত্ৰ স্বৰ্গং গত, মৃত্যু হৈছিল।
পুত্ৰ বিয়োগ সন্তপ্তো গংগাধৰ দামোদৰ নামকং শিশুমেকম দত্তক পুত্ৰৰূপেণ শ্ৰীচকাৰ। কি হ'ল? পুত্ৰ বিয়োগৰ শোকত গংগাধৰে কি কৰিলে? দামোদৰ নামৰ এটা শিশুক দত্তক পুত্ৰৰূপেণ তুলনীয়া পুত্ৰৰূপে শ্ৰীচকাৰ স্বীকাৰ কৰিছিল বা লৈছিল, গ্ৰহণ কৰিছিল। কিঞ্চিত কাল অনন্তৰ তাৰমানে কিছু সময় বা কিছুদিনৰ পাছত গংগাধৰ যোগপি গংগাধৰৌপি স্বয়মেৱ পঞ্চতং গতঃ। আৰু কেইদিনমানৰ পাছত গংগাধৰেও নিজে মৃত্যু বৰণ কৰিছিল বা নিজৰো মৃত্যু হৈছিল। অথ প্ৰতিপুত্ৰ বিয়োগেন নিতৰাং সন্তপ্তাওপি ৰাজ্ঞী সধৈৰ্যং ৰাজ্যস্য শাসনসূত্ৰম আৰাধয়ত। তাৰপিছত পতি আৰু পুত্ৰৰ মৃত্যুত অতিকৈ সন্তপ্ত বা দুখিত হৈ ৰাণী লক্ষ্মীবায়ে সধৈৰ্যং ধৈৰ্য সহকাৰে ৰাজ্যস্য শাসনসূত্ৰম ৰাজ্যৰ শাসনৰ জৰী আৰাধয়ত ধাৰণ কৰিছিল, তাৰমানে তেওঁ ৰাজ্য শাসন কৰিছিল। অস্যা শাসন কালে প্ৰজা সৰ্বথা সুখম অভজন। কিন্তু এতৎ বৈদেশিকানাম কৃতে অসহনীয় জাতম। আৰু কি হৈছিল? এইটো বিদেশীসকলৰ কাৰণে অসহনীয় জাতম, অসহ্যকৰ আছিল। বিদেশীসকলে সহ্য কৰা নাছিল। কি সহ্য কৰা নাছিল? অস্যা শাসন কালে প্ৰজা সৰ্বথা সুখম অভজন। এওঁ শাসনকালত প্ৰজাসকলে সদায় সকলো ফালৰ পৰা সুখ অনুভৱ কৰিছিল। এই সুখ পোৱাটো ইংৰাজসকলে সহ্য কৰা নাছিল। আজি আমি এই মহাৰাজ্ঞী লক্ষ্মীবাঈ পাঠৰ ইমানখিনিলৈকে আগবঢ়ালোঁ। তোমালোকে বুজি ল'বলৈ চেষ্টা কৰিবা।